মই বৰ্তমান উপস্থিত আছো এখন বাছত আৰু এই বাছখন আহিছিল জোনাই জিলাৰ পৰা আৰু মই প্ৰথমতে কেমেৰা পাৰ্চনক দেখুৱাব গৈছো এখেতসকল যোৰহাটত অনুষ্ঠিত হোৱা যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনস্থলীত আহিছিল আৰু তেখেতসকল আজি 4টা দিনে শিবিৰত আছিল আৰু এই মুহূৰ্তত তেওঁলোকে জোনাইলৈ বুলি আচলতে ইয়াৰ পৰা ওলাইছে এনেধৰণে আচলতে বাছৰ ভিতৰত নাম গাই তেওঁলোকে এনেধৰণে এই স্থান ত্যাগ কৰিব ওলাইছে। হয় আমি 5 তাৰিখে আহিছোঁ, আজি 9 তাৰিখে যাবলৈ ওলাইছোঁ। বহুত ভাল লাগিলে, ইমান ভাল লাগিলে। তাৰমানে আমাৰ ভকতৰ সেৱা কৰিবলৈ পাই আমি বহুত আনন্দিত আৰু এনেকৈ আজি আমি যোৰহাটবাসীক ধন্যবাদ দিছোঁ। ইমান ধুনীয়া সেৱা শুশ্ৰূষা, ইমান ধুনীয়া শিবিৰ, বহুতে ভাল লাগিলে। আমি বহুত আনন্দিত হৈছোঁ, যাবই মন নগৈছিলে আৰু কৃষ্ণ। হয় 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 বিভিন্নজনক লগ পাইছে আপোনালোকে? হয়, বহুত ভাল লাগিল। আমাৰ ভক্তি ৰসেৰে সকলো ভকত বৈষ্ণৱৰ অন্তৰাত্মাত থকা ভাৱৰ আদান প্ৰদান কৰা হৈছে আৰু আমি 94 সংখ্যক বাৰ্ষিক অধিৱেশনভাগী সফল হৈছে বুলি আমি ভাবিছোঁ, যিহেতু ভকত বৈষ্ণৱে অকণো কষ্ট পোৱা নাই। বেয়া লগা নাই, ইমান ধুনীয়া অতি সুন্দৰ যোৰহাট জিলাবাসীলৈ আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও যাতে আমি আমাৰ এনেকুৱা অধিৱেশনবিলাক এনেকৈ সুন্দৰ হয়। বতৰ ইমান ধুনীয়া, সুন্দৰ এটা সুন্দৰ পৰিৱেশ। আমি এতিয়া যোৱা সময়ত চকু পানী উলিয়াই বিদায় ল'বলগীয়া, সকলোৱে কান্দি কাটি বিদায় লৈ ওলাই আহিছোঁ। কৃষ্ণ, দুখ লাগিছে, বহুত দুখ লাগিছে। এনেকৈ আচলতে এখেতসকল জোনাইৰ পৰা আহিছিল বুলি কৈছে আৰু এনেধৰণে বাছৰ ভিতৰত তেওঁলোকে নাম গাই আচলতে যোৱা পৰিলক্ষিত হৈছে। ইয়াত এজন ভকত আছে, মই তেখেতৰ কৃষ্ণ কৃষ্ণ জয়গুৰু শংকৰ। আমি জোনাই জিলাৰ পৰা আহিছিলোঁ, লাখ লাখ ভকতক লগ পাই বহুত আনন্দিত হৈছিলোঁ। এতিয়া বিদায় টাইমত আমাৰ দুখ লাগিছে, কিন্তু আকৌ ভৱিষ্যতে আকৌ এনেকৈ আমি আহি থাকিম, ভকতক লগ পাই থাকিম। কৃষ্ণ কৃষ্ণ জয়গুৰু শংকৰ। পৰিৱেশ আচলতে এখেতসকলে জোনাইৰ পৰা আচলতে সুদূৰ জোনাইৰ পৰা এনেধৰণে বাছেৰে আহিছিল আৰু প্ৰায় 100জন তেওঁলোকৰ ভকত বৈষ্ণৱ অহা এয়া আছিল জোনাই জিলাৰ যিসকল ভকত বৈষ্ণৱ ইয়াত উপস্থিত হৈছিল। তেওঁলোকে এতিয়া এই যোৰহাটৰ যি মৌবন্ধা এলদলিৰ পৰা যাবৰ বাবে, বিদায় ল'বৰ বাবে আচলতে তেওঁলোকে ওলাই পৰিছে।